170টা ভোট পোৱা প্ৰাৰ্থী হাৰিল 107টা ভোট পোৱা প্ৰাৰ্থী জিকিল বিলাসীপাৰাত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনাৰ খেলিমেলিৰ অভিযোগ বিলাসীপাৰাত পুনৰ ভোট গণনাৰ দাবীৰে সমজিলা আয়ুক্তক পত্ৰ ৱাৰ্ড সদস্য প্ৰাৰ্থীৰ 14 নম্বৰ উদমাৰী ৱাৰ্ড সদস্য পদৰ প্ৰাৰ্থী ৰঞ্জিতা নাথৰ ভয়ংকৰ অভিযোগ ভোট গণনাৰ অন্তত ৰঞ্জিতা নাথক জয় বুলি কোৱা হৈছিল ৱাৰ্ডটোত সৰ্বমুঠ ভোটদান হৈছিল 282টা ইয়াৰে 170টা ভোট লাভ কৰিছিল ৰঞ্জিতা নাথে 107টা ভোট লাভ কৰিছিল ৰঞ্জিতাৰ নিকটতম প্ৰাৰ্থী বিজিতা দেৱীয়ে 5টা ভোট বাতিল হৈছিল অভিযোগ অনুসৰি পৰৱৰ্তী সময়ত ৰঞ্জিতা নাথক পৰাজিত বুলি দেখুওৱা হৈছে এই ঘটনাৰ উচিত তদন্ত দাবী কৰি উল্লিখিত ৱাৰ্ডটোত পুনৰ ভোট গণনাৰ দাবী তুলিছে ৰঞ্জিতা ইতিমধ্যে এই সন্দৰ্ভত বিলাসীপাৰা সমজিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰিছে ৰঞ্জিতাই নমস্কাৰ মোৰ নাম ৰঞ্জিতা নাথ মই উদমাৰী 14 নং উদমাৰী বাৰটো ৱাৰ্ড মেম্বাৰৰ হৈ নিৰ্বাচন খেলিছিলোঁ মই 170টা ভোটত জয়ী হৈছোঁ মোৰ কাউণ্টিং এজেণ্ট আছিল কিন্তু তেখেতে এতিয়া মানে এইটো বিপৰীতটো হৈ গ'ল মোৰ মানে ঠাইত বিজিতা দেৱীয়ে এতিয়া মানে 170টা ভোট তাইত হোৱা বুলি এইটো আমি কালিহে আমি গম পালোঁ গতিকে মই নিৰ্বাচন আয়োগ বা জিলা আয়ুক্তক এইটো অনুৰোধ কৰিছোঁ মোক উচিত বিচাৰ লাগে আৰু ৰিকাউণ্টিঙৰ কাৰণে মই দাবী জনাইছোঁ হৈ যোৱা পঞ্চায়ত নিৰ্বাচনৰ যিটো ঘোষণা হ'ল এই ঘোষণাত মই নিজে কাউণ্টিং এজেণ্ট আছিলোঁ আৰু এই নিৰ্বাচনৰ যিটো ফলাফল হ'ল ইয়াত আমি আমাৰ উদমাৰী জিপিৰ 2 নং ৱাৰ্ডৰ গোপীগাঁও প্ৰথম খণ্ডৰ প্ৰাৰ্থীৰ নাম হৈছে ৰঞ্জিতা নাথ তেখেতে মই জনা হিচাপত তেখেতে মানে জিকিছে কিন্তু ভিতৰত কি হ'ল মই নাজানো এতিয়া বিজয়ীজন আমাৰ অপনেণ্টক দেখুৱাই আছে আৰু ইয়াৰ উচিত বিচাৰ হিচাপে আমি আমাৰ জিলা আয়ুক্ত সমজিলা আয়ুক্ত নিৰ্বাচনী আয়োগক দাবী জনাইছোঁ কিমান ভোট পাইছিলে আৰু তেখেতে মই যেতিয়া কাউণ্টিং কৰি আছিলে তাত ছাৰজনে তেতিয়া মই চাইছিলোঁ যে তেখেতে আমাৰ ৰঞ্জিতা নাথে 170টা ভোট পাইছিলে টোটাল পোল হৈছিল 282 আৰু আমাৰ অপনেণ্টজনে তেওঁৰ নাম হৈছে বিজিতা দেৱী তেখেতে পাইছিলে 107টা ভোট আৰু 5টা আমাৰ কেঞ্চেল হৈছিলে ভোট শেষলৈকে ইয়াৰ পিছত আমাৰ ছাৰজনে মোক ক'লে যে আপোনালোকে জয়ী হৈছে আৰু আমালোকৰ লগো আছিলে ছবিটো আছিলে অটো তেখেতে কৈছিলে যে অটো ৰিক্সা জয়ী হৈছে বুলি আৰু মই তেখেতক সুধিছিলোঁ যে বোলে মই এতিয়া যাব পাৰোঁ নে নাই তেখেতে কৈছিলে আপুনি যাব পাৰে আৰু পিছত মই এগেইন সুধিছিলোঁ তেখেতক যে বোলে কিবা ৰিচিপ্ট দিব নেকি আপোনালোকে কয় আমি যে জয়ী হৈছোঁ তেখেতে কৈছে এইবিলাক পিছত দিয়া হ'ব জয়ী হোৱাৰ পিছত আমালোকে আমি ঘৰলৈ গ'লোঁ ঘৰত যোৱাৰ পিছত মানে কাইলৈ আমি গম পালোঁ যে বোলে আমাৰ অপনেণ্টজনে জিকিছে বুলি তেতিয়া আমি লগালগিকৈ আমি খবৰ কৰিলোঁ আৰু আজি আমি লগ কৰিলোঁ আমাৰ সমজিলা আয়ুক্তক তেখেতক কমপ্লেইনটো দিলোঁ আৰু ইয়াৰ ওপৰত যাতে উচিত এটা ন্যায় হয় এইটোৱে আমি বিচাৰিছোঁ আৰু ৰিকাউণ্টিঙৰ কাৰণে আমি আবেদন দাখিল কৰিছোঁ তেখেতে এতিয়া কৈ আছে তেখেতে 170 ভোট পাইছে বুলি কৈছে 170 ৰিজাল্টৰ সময়ত কিমান কৈছিল 107 নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম